हेलो फ्रेंड्स আপোনালোকৰ সন্মুখত আৰু এটা নতুন ভিডিও লৈ আহিছো ভিডিওটো হল যে আত্মসহায়ক গোটৰ মহিলাসকলে 10000 টকা লাভ কৰিবলৈ হলে মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানত কেনেকৈ আবেদন কৰিব এই আবেদন পত্ৰখন আপোনালোকে কৰ পৰা লাভ কৰিব এই আবেদন যিখন পত্ৰ আছে এই পত্ৰখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব সকলোখিনি আপোনালোকে এই ভিডিওত জানিব পাৰিব এই মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানত আবেদন কৰিবলৈ হলে কি কি নথিপত্ৰ প্ৰয়োজন হ'ব আৰু এই মহিলা উদ্যমী অভিযানত আপোনালোকে কি কি ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰিব লাগিব আৰু কি কি নিয়ম মানি আপোনালোকে এই আবেদন পত্ৰখন ফিল আপ কৰিব সকলোখিনি ডিটেইলছ মই এই ভিডিওত আপোনালোকক দেখুৱাই দিম আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব সোৱাৰ পিছত আপোনালোকে নিজে আবেদন পত্ৰখন ফিল আপ কৰিব পাৰিব যদি অন কাৰোবাৰ ওচৰত এই আবেদন পত্ৰখন ফিল আপ কৰিবলৈ দিয়ে তেতিয়া হলে তেওঁলোকে 100 টকা মান লৈ লব সেই কাৰণে এই ভিডিওটো সম্পূৰ্ণ চাব সোৱাৰ পিছত আপোনালোকে নিজে আবেদন পত্ৰখন ফিল আপ কৰিব পাৰিব তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানৰ যিখন আবেদন পত্ৰ আছে এই আবেদন পত্ৰখন আপোনালোকে নিজে নিজৰ পঞ্চায়ত অফিসত গৈ আনিব লাগিব এইখন যদি আপোনালোকে পঞ্চায়ত অফিসত গৈ নানে তেতিয়া হলে আপোনালোকে নাপাব এইখন পঞ্চায়ত অফিসত দিয়া হয় সেই কাৰণে পঞ্চায়ত অফিসত যাব অফিসত গৈ আপোনালোকে নিজে এইখন মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানৰ আবেদন পত্ৰখন লৈ আহিব যেতিয়া আপোনালোকে আবেদন পত্ৰখন আনিব তেতিয়া ক্ৰমিক নম্বৰ যেটো আছে এসএল নম্বৰ এই এসএল নম্বৰটো তেওঁলোকে দি আপোনালোকক দিব সেই কাৰণে এই এসএল নম্বৰটো দিয়া থাকিব আপোনালোকে ইয়াত একো কৰিব নালাগে তাৰ পিছত আছে পাসপোৰ্ট ফটো আপোনাৰ এখন পাসপোৰ্ট সাইজৰ ফটো এখন ইয়াত দিব লাগিব নিজৰ পাসপোৰ্ট সাইজ ফটো এখন দিব তাৰ পিছত আত্মসহায়ক গোটৰ সদস্যৰ নাম আপোনাৰ যিজন আত্মসহায়ক গোটৰ সদস্য আছে তেওঁৰ নামটো ইয়াত লিখিব লাগিব তাৰ পিছত আত্মসহায়ক গোটৰ নামটো ইয়াত লিখিব লাগিব তাৰ পিছত আছে আত্মসহায়ক গোটৰ MIS কোড যেটো কোড আছে এই কোডটো ইয়াত লিখিব লাগিব নিজৰ যেটো আত্মসহায়ক গোটৰ কোড আছে এই কোড নম্বৰটো ইয়াত দি দিব আপোনালোকে তাৰ পিছত দিব লাগিব নিজৰ মোবাইল নম্বৰ আপোনাৰ নিজৰ মোবাইল নম্বৰ যেটো আছে এই মোবাইল নম্বৰটো ইয়াত লিখিব লাগিব তাৰ পিছত আছে জাতি সাধাৰণ অন্যান্য পিছপৰুৱা শ্ৰেণী আপোনাৰ কোনটো হয় কাষ্ট এই কাষ্টটো ইয়াত দিব লাগিব তাৰ পিছত আবেদনকাৰীৰ মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নে যদি মৰাণ বা মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেতিয়া হলে হয় দিব yes টো দিব টিক মাৰ্কটো লগাব আৰু যদি নহয় তেতিয়া হলে ন দিব ন যেটো আছে টিক মাৰ্কটো তাত লগাব তাৰ পিছত আছে আবেদনকাৰী চাহ জনজাতি অন্তৰ্ভুক্ত হয় নে যদি হয় তেতিয়া হলে হয় দিব yes যেটো আছে ইয়াত টিক মাৰ্কটো লগাব আৰু যদি নহয় তেতিয়া হলে নট টিক মাৰ্কটো লগাব তাৰ পিছত আছে সেভিং বেংক একাউন্ট নম্বৰ আপোনাৰ নিজৰ যেটো সেভিং বেংক একাউন্ট নম্বৰ আছে এই নম্বৰটো ইয়াত লিখিব লাগিব এইটো আপোনালোকে ভালকে চাই আপোনালোকে এই নম্বৰটো লিখিব বেংকৰ যেটো আছে বেংক একাউন্ট নম্বৰ এই একাউন্ট নম্বৰটো ইয়াত ভালকে লিখিব তাৰ পিছত আছে বেংক নেম আপোনাৰ বেংক নামটো ইয়াত দিব লাগিব তাৰ পিছত আছে ব্ৰাঞ্চ নেম আপোনাৰ বেংকৰ ব্ৰাঞ্চ কোনটো হয় এটো ইয়াত লিখিব লাগিব নিজৰ বেংকৰ যেটো ব্ৰাঞ্চ হয় এই ব্ৰাঞ্চৰ নামটো ইয়াত লিখিব তাৰ পিছত আপোনালোকে দিব লাগিব IFSC কোড আপোনাৰ নিজৰ যেটো IFSC কোড আছে এই IFSC কোডটো ইয়াত লিখি লব লাগিব তাৰ পিছত আছে গাঁও আপোনাৰ গাঁওখনৰ নামটো ইয়াত লিখিব লাগিব এই বেংক ডিটেইলছ যেটো আছে আপোনালোকে ভালকে শুদ্ধকৈ দিব কাৰণ এই যেটো বেংক ডিটেইলছটো আপোনালোকে দিব এই বেংক ডিটেইলছত আপোনাৰ যেটো 10000 টকা আছে এই 10000 টকাটো এই বেংকত সোমাব সেই কাৰণে যেতিয়া আপোনালোকে এই বেংক ডিটেইলছটো দিব তেতিয়া আপোনালোকে ভালকে শুদ্ধকৈ দিব এইখিনি ফিল আপ কৰাৰ পিছত এতিয়া সংকল্প এটা লব লাগিব ইয়াত লিখা আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী যিজনৰ কাৰণে আবেদন কৰিব তেওঁৰ নামটো ইয়াত দিব লাগিব তাৰ পিছত পিতা বা স্বামীৰ নামটো ইয়াত দিব লাগিব তাৰ পিছত বয়সটো ইয়াত দিব লাগিব তাৰ পিছত বছৰ যেটো আছে এই বছৰটো ইয়াত দিব লাগিব তাৰ পিছত আত্মসহায়ক গোটৰ এগৰাকী সদস্য মোৰ MIS কোড যেটো আত্মসহায়ক গোটৰ যেটো কোড আছে এই কোড নম্বৰটো ইয়াত লিখিব লাগিব তাৰ পিছত মই আৰু শুদ্ধ অন্তৰে ঘোষণা কৰো যে মই এগৰাকী কন্যা সন্তানৰ মাতৃ আপোনালোকক এটা কথা কৈ দিও যে আপোনালোকে যদি ভাবি আছে যে এই 10000 টকা লাভ কৰিব তেতিয়া হলে আপোনালোকক এটা সন্তানৰ প্ৰয়োজন আছে যদি সন্তান আছে তেতিয়া হলে আপোনালোকে 10000 টকা লাভ কৰিব আৰু যদি আপোনালোকৰ সন্তান নাথাকে তেতিয়া হলে আপোনালোকে এই 10000 টকা লাভ নকৰিব যি সকলৰ সন্তান আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু যি সকলৰ সন্তান নাই তেওঁলোকে আবেদন কৰিব নোৱাৰিব মই আপোনালোকক ডিটেইলছটো দেখুৱাই লৈছো এতিয়া আপোনালোকক দেখুৱাই লৈছো যে কি থাকিব লাগিব কি টকাৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু সেভিং বেংক একাউন্ট এটা লাগিব
তাৰ পিছত আছে ফেডাৰেশ্যন বেংক ভিত্তিত প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা গোটৰ সদস্য হ'ব নালাগিব। যদি আপোনালোকে কৰবাৰ পৰা ঋণ লৈছে বেংকৰ পৰা আৰু এই বেংকৰ ঋণটো আপোনালোকে পৰিশোধ কৰা নাই তেতিয়াহ'লে আপোনালোকে লাভ নকৰিব এই 10,000 টকা। তাৰ পিছত আছে আপোনাৰ নিজাববীয়া কিবা এটা ব্যৱসায় থাকিব লাগিব, কিবা কামত জড়িত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ পিছত আছে উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা, বিজনেছ প্লানটো থাকিব লাগিব। যদি আপোনালোকৰ বিজনেছ প্লান নাই তেতিয়াহ'লে আপোনালোকে এই আবেদন কৰিব নোৱাৰিব। তাৰ পিছত আছে 3টাতকৈ অধিক সন্তান থকা সকলে আবেদন কৰিব নোৱাৰিব। যদি আপোনাৰ 3টাতকৈ বেছি সন্তান আছে তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব। তাৰ পিছত আছে স্কুললৈ যাব পৰা যদি কন্যা সন্তান আছে তেন্তে তেনে কন্যা সন্তানক স্কুলত ভৰ্তি কৰাব লাগিব। যদি স্কুললৈ যোৱা অৱস্থাত এটা কন্যা সন্তান আছে তেতিয়াহ'লে তেওঁ এই কন্যা সন্তানক স্কুললৈ আপোনালোকে ভৰ্তি কৰিব লাগিব। এতিয়া আপোনালোকক বেনিফিটছটো দেখুৱাই লৈছোঁ। বেনিফিটছ প্ৰথমতে আপোনালোকে 10,000 টকা পাব। তাৰপিছত আপোনালোকে 10,000 টকাৰ পিছত আপোনালোকে 12,500 টকা পাব। 12,500ৰ পৰা 25,000 টকা আপোনালোকে লাভ কৰিব। তাৰপিছত আছে আপোনালোকে 3 নম্বৰত আছে 50,000 টকা আপোনালোকে লাভ কৰিব। এই 50,000 টকাত আপোনালোকে সুদ দিব লাগিব 3%। অনলি 3% আপোনালোকে সুদ দিব লাগিব বেংকক। এয়া আছিল এই বেনিফিটছ। আপোনালোকে নিশ্চয় বুজি পাইছে যে বেনিফিটছ কি, কিমান টকা আপোনালোকে লাভ কৰিব আৰু কেনেকৈ আবেদন কৰিব, কেনেকৈ ফিল আপ কৰিব আৰু কোনসকলে আবেদন কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে আত্মসহায়ক গোটৰ মহিলাসকলে কেনেকৈ আবেদন কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।